হুজাইত আটক এজন বাংলাদেশী নাগৰিক। হুজাই ৰেল ষ্টেচনত অনাই বনাই ঘূৰি থকা অৱস্থাত ৰেল আৰক্ষীয়ে আটক কৰিছে ব্যক্তিজনক। আটকাধীন বাংলাদেশী ব্যক্তিজনৰ নাম আলিমুদ্দিন। আলিমুদ্দিনৰ ঘৰ বাংলাদেশৰ চিলেট জিলাৰ ফুলবাৰীত বুলি জানিব পৰা গৈছে। নিশাৰ ভাগত বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা বুলিও মন্তব্য কৰিছে আলিমুদ্দিনে। 1 লাখ টকাত বাংলাদেশী লোক এজনে তেওঁক ভাৰতীয় লোকৰ তাত বিক্ৰী কৰা বুলি মন্তব্য কৰিছে আলিমুদ্দিনে। আলিমুদ্দিনৰ পৰা জব্দ কৰা হৈছে বাংলাদেশী নম্বৰ থকা এটা মোবাইল ফোন। হুজাইত আটক এজন বাংলাদেশী নাগৰিক। হুজাই ৰেল ষ্টেচনত অনাই বনাই ঘূৰি থকা অৱস্থাত ৰেল আৰক্ষীয়ে আটক কৰিছে ব্যক্তিজনক। আটকাধীন বাংলাদেশী ব্যক্তিজনৰ নাম আলিমুদ্দিন। আলিমুদ্দিনৰ ঘৰ বাংলাদেশৰ চিলেট জিলাৰ ফুলবাৰীত বুলি জানিব পৰা গৈছে। নিশাৰ ভাগত বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা বুলিও মন্তব্য কৰিছে আলিমুদ্দিনে। 1 লাখ টকাত বাংলাদেশী লোক এজনে তেওঁক ভাৰতীয় লোকৰ তাত বিক্ৰী কৰা বুলি মন্তব্য কৰিছে আলিমুদ্দিনে। আলিমুদ্দিনৰ পৰা জব্দ কৰা হৈছে বাংলাদেশী নম্বৰ থকা এটা মোবাইল ফোন। হুজাইত আটক এজন বাংলাদেশী নাগৰিক। হুজাই ৰেল ষ্টেচনত অনাই বনাই ঘূৰি থকা অৱস্থাত ৰেল আৰক্ষীয়ে আটক কৰিছে ব্যক্তিজনক। আটকাধীন বাংলাদেশী ব্যক্তিজনৰ নাম আলিমুদ্দিন। আলিমুদ্দিনৰ ঘৰ বাংলাদেশৰ চিলেট জিলাৰ ফুলবাৰীত বুলি জানিব পৰা গৈছে। নিশাৰ ভাগত বাংলাদেশৰ পৰা ভাৰতত প্ৰৱেশ কৰা বুলিও মন্তব্য কৰিছে আলিমুদ্দিনে। 1 লাখ টকাত বাংলাদেশী লোক এজনে তেওঁক ভাৰতীয় লোকৰ তাত বিক্ৰী কৰা বুলি মন্তব্য কৰিছে আলিমুদ্দিনে। আলিমুদ্দিনৰ পৰা জব্দ কৰা হৈছে বাংলাদেশী নম্বৰ থকা এটা মোবাইল ফোন। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 7099017330 আৰু 7099017110।